Good morning, student. আজি তোমালোকক মই দ্বিঘাত সমীকৰণৰ এক্সাৰসাইজ 4.3 দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰা এইটো শিকাম আৰু এইটো হৈছে according to new syllabus যি আমাৰ যে নতুন পাঠ্যক্ৰম সলনি হৈছে নহয় আৰু সেই নতুন পাঠ্যক্ৰমৰ ওপৰত আধাৰিত এইটো এটা মানে কি হে ভিডিও আৰু ইয়াত ফাৰ্স্ট কোৱেশ্চনটো কি আছে তোমাৰ 7x square 2x square minus 7x plus 3 is equal 0 तो तुम्हारे क्या प्लस 3 is equal 0 और तार আগতে আমি কি কৈছো দ্বিঘাত সূত্ৰটো লিখিছো দ্বিঘাত সূত্ৰটো কি আছিল তোমাৰ x equal minus b plus minus root b square minus 4ac by 2a এইটো হৈছে দ্বিঘাত সূত্ৰ আৰু ভেৰি ইম্পৰ্টেন্ট তোমালোকক যদি কোনো ইন্ডিকেশন নিদিয়ে যদি তোমাকে জাস্ট সমাধান কৰা বুলি দিয়ে তেতিয়া হলে এই মেথডটো এপ্লাই কৰিবা আৰু এইটো যথেষ্ট সহজ মেথড হয় আৰু বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে তোমাৰ কি হয় এই মেথডটো ব্যৱহাৰ কৰে যদি হে ইন্ডিকেশন তো সলিউশনত আমি কি কৰিম সলিউশন তো ইয়াত কি হ'ব তুমি দ্বিঘাত সমীকৰণটো কি আছিল ax square plus bx plus c তো আমাৰ কি হয় x square যেটো হওক হেতু আমি a বুলি কওঁ তো a is equal কি হ'ব ইয়াতে 2 আছে আৰু b is equal কি আছে -7 আছে তাৰ মানে x ৰ হওকটো -7 তো এটো b and c is equal constant আছে তোমাৰ 3 plus 3 থাকিলে আমি প্লাস চিনটো আমি আগত নিদিও এতিয়া দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি দ্বিঘাত সূত্ৰ প্রয়োগ কৰি তো দ্বিঘাত সূত্ৰটো যদি আমি প্ৰয়োগ কৰো তেতিয়া হলে তোমাৰ কি হ'ব x is equal minus b plus minus root b square minus 4ac divided by 2a তো এতিয়া আমি কি কৰিম a b c এইটা ভ্যালু কেটা আমি পুট কৰি যাম তো ভ্যালু কেটা পুট কৰিলে হ'ব তোমাৰ কি b b ৰ ভ্যালু আছে তোমাৰ -7 তো -7 plus minus root b square तो b value -7 whole square minus 4 a value আছে 2 into 2 লিখিছো into c value আছে 3 into 3 और এইটো হ'ব 2 a value আছে 2 এইটো লিখিলো আমি 2 into 2 এখিনি হল আমি according to মানে কি হয় ভ্যালু বিলাক আমি কি কৰিছো লিখি গৈছো a b c ৰ ভ্যালু কিটা তাৰ পিছত আমাৰ কি হ'ব চোৱা এটো আছে তোমাৰ -7 আৰু আগত -7 আছে +7 হ'ব তাৰপিছত প্লাস মাইনাস তো এটো তোমাৰ কি হ'ব ৰুট 7 স্কয়ার মানে হৈছে -7 থাকিলে এটো হ'ব 49 প্লাস 49 কাৰণ কিয় -7 সে প্লাস হৈ যাব তো 7 স্কয়ার ইজ ইকুয়াল টু 49 হ'ল আৰু এটো হ'ব তোমাৰ কিমান 4 2 jar 8 8 3 jar 24 by 4 হ'ল তাৰ পিছত কি হ'ব আমি সিম্পলিফাই কৰিম তো x is equal 7 plus minus তো 49 ৰ পৰা 24 যদি আমি মাইনাস কৰি দিম তেতিয়া হলে আমাৰ কি পাম 25 পাম তো root 25 divided by 4 হ'ল এতিয়া তোমাৰ কি হ'ব 7 plus minus square root of 25 25 ৰ বৰ্গমূল কিমান হ'ব তোমাৰ 5 হ'ব তো is equal 5 আৰু এটো হ'ব 4 এতিয়া x is equal 7 plus 5 by 4 comma 7 minus 5 by 4 তো এবাৰ আমি প্লাস কৰি লৈছো এবাৰ আমি মাইনাস কৰি লৈছো কিয় কৰিছো এনেকুৱা যেহেতু 7 plus minus 5 আছে আৰু হেতু কাৰণে আমি কি কৰিছো এবাৰ 7 plus 5 লৈছো আৰু এবাৰ 7 minus 5 লিখিছো তো তোমাৰ কি হ'ব চোৱা 7 plus 5 is equal 12 12 by 4 is equal 3 হ'ব আৰু এইটো হ'ব তোমাৰ কিমান 7 minus 5 is equal 2 by 4 is equal half তো মূল দুটা হ'ব 3 and half তো মূল দুটা আমি কি পাম 3 and half এই দুটা হৈছে ইয়াৰে মূল আৰু এইটো হৈছে ইয়াৰে সমাধান তাৰ কি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিলে তোমালোক যথেষ্ট সহজ পাবা
আৰু দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিলে এটা বস্তু কি ফেক্টৰাইজেশ্যনৰ যেটো সমস্যা হেতু নাথাকে কিন্তু মাল্টিপ্লিকেশ্যন টেবুলৰ কনসেপ্ট পুৰা লাগিব তোমাৰ 2x square plus ax minus 4 is equal 0 তো 2x square plus ax minus 4 is equal 0 ইয়াতো আমাৰ কি কৰিম সলিউশনত আমি ইয়াত a equal 2 और b equal x और হব আছে 1 plus 1 বা 1 और c is equal minus 4 তো x এর মানে হইছে তোমার x স্কয়ার এর হক b মানে হইছে x এর হক আর c মানে হইছে কনস্ট্যান্ট যেটো ভ্যালু হেতু আমি লিখিম এটা দ্বিঘাত সূত্র প্রয়োগ কৰি আমি কি পাও তো b এর ভ্যালু আমি কি লিখিম -1 প্লাস মাইনাস root b square b মানে 1 আছে তো 1 স্কয়ার হবো -4 a for 2 আর c for -4 আছে এইটো লিখিলো তো 2 into a for তোমার 2 আছে a equal তোমার কি আছে 2 তো 2 লিখিলো এইটো a into 2 হ্যাঁ যেহেতু a এর ভ্যালু আমার 2 আছে তো 2 into 2 লিখিলো এটা সোয়া এইটো তোমার কি হবো -1 plus minus root 1 square মানে 1 তো minus এ plus 4 2s are 8 8 4s are কিমান 32 by 2 2s are 4 হল তাহলে -1 plus minus root 1 plus 32 বললো আমি তো এইটো কি হ'ব এতিয়া or implies দি লিখিলে x is equal তো তোমাৰ কি হ'ব -1 plus minus 1 plus 32 is equal root 33 by 4 এটা সোয়া এটা তোমার প্লাস 33 আছে root over আর কিন্তু 33 তো তোমার কি হয় প্রাইম নাম্বার হয় ও সরি কম্পোজিট নাম্বার হলো পারফেক্ট স্কয়ার নাম্বার নহয় গতিকে এইটো আমি কি কৰিব পাৰো ইয়াৰ আমি স্কয়ার রুট না পাও তো তেনেকেই ৰাখিম আমি তেতেকে therefore by এতিয়া যি লিখাৰ মতে মূল x ইকুয়াল কি হ'ব -1 minus root 33 by 4 comma -1 plus root 33 by 4 তো কোনোবাই এইটো আগত লিখিলেও হ'ব এইটো পিছত লিখিব পাৰা যেনেকৈ লিখিলেও হ'ব বা এনেকৈ যদি ৰাখা তেতিয়াও হ'ব তোমালোকৰ তো মূল দুটা আমি কি পালো তো মূল দুটা হ'ব -1 minus root 33 by 4 comma -1 plus root 33 by 4 এই দুটা হৈছে ইয়াৰে মূল অৰ্থাৎ মূল দুটা তোমাৰ কি হ'ব এইটা যথেষ্ট ইজি হয় তোমালোকে ভিডিওটো চালে নিশ্চয় উপকৃত হ'বা ভালদৰে চাবা ইটস এন এভৰি স্টেপ প্ৰতিটো স্টেপে মই ইয়াতে ডিটেইলছ কৰি দিছো Number 3 কি দিছো কোৱেশ্চন টো দিছে 4x square plus 4 root 3x plus 3 is equal 0 এইটো দিছে তো এইটো আমি কি কৰিম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিম তো তোমাৰ কি হয় ইয়াত a is equal 4 coefficient of x square এর হব আছে and b is equal তোমাৰ কি হ'ব 4 root 3 এইটো হ'ব x এর হব আৰু c is equal তোমাৰ কি হ'ব 3 হল এটা দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি আমি কি পাও -b plus minus root b square minus 4ac by 2 এইটো হৈছে দ্বিঘাত সূত্ৰ তো ইয়াত আমি ভ্যালু কিটা পুট কৰি দিও তো তোমাৰ কি হ'ব b ভ্যালু আছে তোমাৰ কিমান 4 root 3 তো -4 root 3 এনেকৈ ৰাখিম এটো তাৰপিছত প্লাস b স্কয়ার আছে তো 4 root 3 whole square minus 4a for 4 আছে আৰু c for 3 আছে তো এই ডট কিটা কি বুঝাইছে মাল্টিপ্লিকেশন বুঝাইছে অর্থাৎ প্রোডাক্ট বা পূরণ বুঝাইছে হ্যাঁ তো তোমাৰ কি হ'ব এটো a এর ভ্যালু কিমান আছে 2 into 4 যেটো a এর ভ্যালু 4 আছে আমি 4 লিখিছো এতিয়া তোমাৰ কি হ'ব এটো সিম্পলিফাই কৰিলে হ'ব -4 root 3 plus minus এইখিনি হ'ব তোমাৰ কিমান 4 root 3 whole square তো দেখুৱাইছো 4 root 3 whole square এটো কেনেকৈ হ'ব 4 square আৰু root 3 whole square তো 4 square মানে হয় 16 আৰু 3 root 3 মানে হৈছে whole square মানে হৈছে 3
তো 16 3 jar 48 তো 4 root 3 whole square এর ভ্যালু কিমান হ'ব 48 আৰু এইখিনি ভ্যালু কিমান হ'ব 4 4 jar 16 16 3 jar 48 তো minus 48 আৰু 2 4 jar 8 তলত হ'ব 8 এৰে চোৱা তো implies দি আমি লিখিম x is equal minus 4 root 3 plus minus root 0 divided by 8 যেহেতু তোমাৰ কি হয় 48 minus 48 is equal 0 তো root 0 লিখিলো আমি এতিয়া আমাৰ কি কৰিম যেহেতু square root of 0 is 0 so therefore x is equal minus 4 root 3 plus 0 by 8 comma minus 4 root 3 minus 0 by 8 হল এতিয়া তোমাৰ কি হ'ব minus 4 root 3 by 8 তো এইটোৰে এইটো কাটিলা 2 টাইম তো minus root 3 by 2 হ'ব আৰু এইটো হ'ব minus 4 root 3 by 8 কাৰণ কিয় যিকোনো সংখ্যাৰ লগত শূন্য যোগ কৰিলে আমি সেই সংখ্যাটোৱে পাওঁ আৰু যিকোনো সংখ্যাৰ পৰা শূন্য বিয়োগ কৰিলে সেই সংখ্যাটোৱে পাওঁ আমি সো এইটো হ'ল এতিয়া 4 এৰে এইটো কাটিলা 2 তো ইকুৱেল minus root 3 by 2 অৰ্থাৎ মূল দুটা হ'ব তো মূল দুটা হ'ব কি minus root 3 by 2 comma minus root 3 by 2 এই দুটা হ'ব ইয়াৰে মূল very very important question one of the most important question for HSLC যদিহে কোনো মেথড ইন্ডিকেট কৰি নিদিয়ে তেতিয়াহলে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি তোমালোকে সমাধান কৰিব পাৰিবা Number 4 কি আছে চোৱা 2x square plus x plus 4 is equal 0 এইটো হৈছে সমীকৰণ আৰু এইটো আমি সমাধান কৰিব লাগে তো কেনেকৈ কৰিম চোৱা ইয়াতো সেই একেই তো ইয়াত a is equal to b is equal 1 and c is equal 4 তো a এর ভ্যালু আমি কি পাইছো 2 পাইছো b এর ভ্যালু x এর হওয়া 1 আছে 1 লিখিছো একো না থাকিলে 1 লিখিবা আৰু c constant is equal 4 তো দ্বিঘাত সূত্র প্রয়োগ করে আমি কি পাও মাইনাস বি প্লাস মাইনাস রুট বি স্কয়ার মাইনাস 4ac বাই 2a এইটো হৈছে দ্বিঘাত সূত্র তো আমি ভ্যালু কেটা পুট কৰিম তো ইয়াতে তোমাৰ কি হয় b এর ভ্যালু কিমান পাইছো 1 পাইছো তো মাইনাস 1 হ'ব প্লাস মাইনাস রুট বি স্কয়ার b এর ভ্যালু 1 আছে তো 1 স্কয়ার মাইনাস 4 4a for 2 and c for 4 হয়নে এর ভ্যালু আছে তোমাৰ কিমান 4 oh sorry a এর ভ্যালু আছে 2 c এর ভ্যালু আছে 4 তো আলটিমেটলি 2 ইনটু ইয়াতে a এর ভ্যালু কিমান আছে 2 পুট কৰিছো তো এটো সিম্পলিফাই কৰিলে তোমাৰ কিমান হ'ব minus 1 plus minus 1 square মানে হৈছে তোমাৰ 1 আৰু 4 2 jar 8 8 4 jar minus 32 by 8 হ'ব 2 2 jar 4 এইখিনি হ'ল এতিয়া তোমাৰ কি হ'ব চোৱা তো x is equal to minus 1 plus minus তো 32 ৰ পৰা 1 minus কৰিলে কিমান হ'ব minus 31 তো root minus 31 by 2 to the 4 এইটো হ'ল তো তোমাৰ কি হ'ব এটাকে মূল দুটা হ'ব এটাকে x is equal minus 1 plus root minus 31 by 4 আৰু তোমাৰ কি হ'ব minus 1 minus root minus 31 by 4 এইটা হ'ব ইয়াৰে মূল হল এইটোৱে হ'ব ইয়াৰে সমাধান ইম্পৰ্টেন্ট কোৱেশ্চন চাবা পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট আৰু ভিডিওটো চাই যদি কিবা অসুবিধা পোৱা তোমালোকে কোৱেশ্চন সুধিব পাৰা so number 5 ত ইকুৱেশনটো দিয়া আছে x square plus 4x plus 1 is equal 0 এইটো হৈছে ইকুৱেশন তো ইয়াত a is equal 1 যেহেতু x square এর হও 1 আছে একো না থাকিলে 1 মই কৈছো a আর b is equal 4 plus 4 plus 2 নিদিলেও কথা নাই and c is equal 1 এইখিনি আছে ইয়াৰে ভ্যালু তো এতিয়া আমি কি কৰিম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ইয়াত ভ্যালু কেটা আমি পুট কৰি দিম তো ভ্যালু কেটা পুট কৰিলে তোমাৰ কি হ'ব চোৱা
তো b ভ্যালু আছে 4 তো -4 হবো প্লাস মাইনাস root b স্কয়ার b এর ভ্যালু আছে 4 তো 4 স্কয়ার -4 a for 1 and c for 1 এইখিনি আছে ইয়াৰে ভ্যালু আৰু 2 into a for 1 1 লিখিছো তো আমি কি লিখিছো চোৱা এটো -4 হ'ব প্লাস মাইনাস এটো হ'ব 16 আৰু এটো হ'ব -4 আৰু এটো হ'ব 2 হল তাৰ -4 প্লাস মাইনাস √16 -4 হল এটো হ'ব ইয়াৰে ভ্যালু তাৰ পিছত আমাৰ কি কৰিম -4 প্লাস মাইনাস √16 -4 is equal 12 হ'ব আৰু এটো হ'ব পটলত 2 তো এটো আমি কি কৰিব বলছোৱা -4 প্লাস মাইনাস 2√3 এনেকৈ লিখিব পাৰো 12 বাই 2 আৰু কেনেকৈ কৰিছো চোৱা যে 12 √12 আছে √12 মানে আমি কি লিখিব পাৰো 2 into 2 into 3 তো 12 এর ভ্যালু আমি কি কৰিব পাৰো 12 যেতিয়া প্ৰাইম ফেক্টৰাইজ কৰো তেতিয়া আমি কি কৰিম 2 into 2 into 3 2 to the 4 4 3 12 তেনেকৈ লিখিব পাৰো তো ইয়াৰে 2 দুটা আছে এটা আহিব বৰ্গমূল ললে আৰু এটো তোমাৰ কি হ'ব 3 টো অকল হৈ থাকিব তো 12 is equal 2√3 তেনেকৈ লিখিব পাৰো আমি সো তোমাৰ কি হয় এই দুটাৰ পৰা আমি 2 কমন পাম 2 কমন ললে এটো হ'ব -2 প্লাস মাইনাস √3 by 2 তো এটো ক্যান্সেল গল থাকিব -2 প্লাস মাইনাস √3 তো মূল দুটা হ'ব -2 প্লাস √3 -2 মাইনাস √3 তো মূল দুটা কি হ'ব -2 প্লাস √3 আৰু -2 মাইনাস √3 যেহেতু এটা প্লাস মাইনাস সাইন আছে আৰু হেতু কাৰণে আমি কি কৰিছো প্লাস মাইনাস ডাইৰেক্ট কৰি দিছো হল এটো one of the very important question পৰীক্ষাৰ কাৰণে চাই লবা 2 মাৰ্কস আহিব 60 দিছে 4x² plus ax minus 3 is equal 0 মানে ইকুয়েশনটো দিয়া আছে 4x² plus x minus 3 is equal 0 দিয়া আছে তো ইয়াত তোমাৰ কি হ'ব ইয়াত a is equal 4 b is equal 1 and c is equal -3 এইটা ভ্যালু দিয়া আছে a এর ভ্যালু 4 b এর ভ্যালু 1 and c is equal -3 এইখিনি দিয়া আছে তো দ্বিঘাত সূত্র প্রয়োগ করি আমি কি পাম অ্যাপ্লাইং কোয়াড্রেটিক ফর্মুলা তো দ্বিঘাত সূত্র প্রয়োগ করি x is equal -b plus minus √b square minus 4ac divided by 2a এটো হৈছে দ্বিঘাত সূত্র আৰু দ্বিঘাত সূত্র প্রয়োগ কৰি আমি কি পাম ইয়াত ভ্যালুটা আমি পুট কৰি দিম সো b এর ভ্যালু কিমান আছে 1 আছে তো -1 হ'ব প্লাস মাইনাস b এর ভ্যালু কিমান আছে 1 আছে 1 স্কয়ার হ'ব -4a for 4 and c for -3 এইটো আছে আৰু 2 into 4 এইখিনি হল এইবার আমি কি কৰিম সিম্পলিফাই কৰি লম সিম্পলিফাই কৰিলে তোমাৰ কি হ'ব -1 প্লাস মাইনাস √1 মাইনাস মাইনাস প্লাস হৈ যাব 4 4 যা 16 16 3 যা কিমান হ'ব 48 পালো আৰু এইটো হ'ব তোমাৰ 2 4 যা 8 তো তোমাৰ কি হ'ব -1 প্লাস মাইনাস এইখিনি ভ্যালু হ'ব 49/8 হল এটা চোৱা এইখিনি যদি আমি সিম্পলিফাই কৰিলো -1 প্লাস মাইনাস 49 এর হ'ব √7/8 তো x is equal তোমাৰ কি হ'ব -1 plus 7 divided by 8 -1 minus 7 divided by 8 এইটো হ'ব তোমাৰ মূল দুটা ইয়াতে পাম আমি তো 7 minus 1 is equal 6 6/8 হ'ব আৰু এইটো হ'ব -8/8 তো দুটা sum of two negative integer তো ঋণাত্মক সংখ্যাৰ যোগফল সদায় ঋণাত্মকে হয়
সো এইটো ঋণাত্মক সংখ্যা 1 টো ঋণাত্মক আছে আৰু তোমাৰ কি আছে 7 ও নিগেটিভ আছে হা so sum of two negative integers is negative so 7 minus 7 plus minus 1 is equal minus 8 হৈছে তো ইয়াতে তোমাৰ কি হ'ব 6 6 of 2 ৰে 3 time 2 ৰে 4 তো তোমাৰ কি হ'ব 3/4 হ'ব আৰু এইটো হ'ব তোমাৰ -1 নিৰ্ণয় মূল দুটা হ'ব এতেকে মূল দুটা হ'ব 3/4 -1 this is the solution so very important question তুমি চাবা চালে নিশ্চয় বুজি পাবা এই কোৱেশ্চনটো মই ভাবো বহুত বেছি ইম্পৰ্টেন্ট ফৰ আপকামিং HSLC তো যেটো আমাৰ HSLC 2007 হা 2007 ৰ কাৰণে এটো বহুত বেছি ইম্পৰ্টেন্ট মোৰ দৃষ্টিত তো তোমালোকে এটো চাবাই 100% তো ইয়াত তোমাৰ কি হয় x স্কয়াৰৰ হক কি আছে ab আছে তো a is equal ab and b is equal x ৰ হক আছে তোমাৰ কি b square minus ac and c is equal তোমাৰ কি হ'ব minus bc এইখিনি আছে তোমাৰ a b আৰু c মানে x স্কয়াৰৰ হক x ৰ হক আৰু c ইকুৱেল আছে তো ইয়াত আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব লাগিব আৰু দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি যদি আমি গোটেই কিটা ভ্যালু পুট কৰি দিও তো কি হ'ব চোৱা a b ৰ ভ্যালু আছে মাইনাস b স্কয়ার মাইনাস ac আছে তো মাইনাস b স্কয়ার মাইনাস ac হ'ব b ৰ ভ্যালু প্লাস মাইনাস তো b স্কয়ার মাইনাস ac হোল স্কয়ার minus 4 a আছে কিমান ab আৰু c আছে কিমান minus bc হল আৰু 2 into a ৰ ভ্যালু কিমান আছে ab আমি এটো লিখি লৈছো হল এতিয়া আমি কি পাম চোৱা এইখিনি আমি এনেকৈ ৰাখিম minus b square minus ac plus minus তো এটো তোমাৰ কি হ'ব হোল স্কয়ার লিখিলে b square হোল স্কয়ার minus 2 into b square into ac plus ac whole square আৰু এইটো হ'ব তোমাৰ কিমান মাইনাস আছে প্লাস 4a b square c এইটা যদি আমি মাল্টিপ্লাই কৰো 4 মাইনাস আছে প্লাস হ'ব 4a b square b into b আছে তো b square c হ'ব এইটো হল আৰু এইখিনি হ'ব 2ab তলত আছে 2ab এনেকৈ থাকিব তো এটা লাইন আৰু ইয়াতে লিখি লও মাইনাস b square minus ac plus minus এইখিনিৰ ভ্যালু তোমাৰ কি হ'ব b square whole square এনেকৈ ৰাখিম আমি তো মাইনাস 2b square ac আছে 4ab square c আছে ইয়াত যি আছে ab square c আছে ইয়াতো ab square c আছে ইয়াত চাৰিটা জমা আছে ইয়াত চাৰিটা দুটা ধাৰ আছে তো তোমাৰ কি হ'ব প্লাস 2ab square AC এনেকৈ লিখিলো প্লাস AC whole square divided by 2AB এইটো লিখি ললো আমি হল এটা চোৱা এইখিনি b square minus AC তেনেকৈ থাকিব এইখিনি চোৱা a square plus 2AB into b square তো তোমাৰ কি হ'ব a square a plus b whole square হ'ব তো আমি কি কৰিম এতিয়া minus b square minus ac plus minus root এইখিনি সমান তোমাৰ কি হ'ব a for b square আছে আৰু b for তোমাৰ কি আছে ac plus ac whole square আছে divided by 2ab তো এইখিনি সিম্পলিফাই কৰিলে হ'ব তোমাৰ কিমান minus b square minus ac plus minus এটা স্কয়ার রুট ললে b square plus ac এইটো হ'ব ডিভাইড বাই 2ab হল এতিয়া তোমাৰ কি কৰিম আমি এইখিনি মই মুছি দিছো হা এইখিনি আমি লিখিম যেটো লাইনটো দীঘলীয়া হ'ব সো কি হ'ব এইখিনি যদি আমি লিখি লও ডিভাইড কৰি তো তোমাৰ কি হ'ব মাইনাস b square minus ac plus b square plus ac divided by 2ab comma minus b square minus ac
minus b square plus ac by 2ab এইটো স্টেপ পালো তাৰপিছত আমি কি কৰিম চোৱা এইটো যদি সিম্পলিফাই কৰি লিখো তেতিয়াহলে তোমাৰ কি হ'ব minus b square plus ac ব্ৰেকেট উঠি গলে আৰু plus b square plus ac divided by 2ab আৰু এইটো হ'ব তোমাৰ কি minus b square plus ac minus b square minus ac যেহেতু আগত মাইনাস চিন আছে তো ব্ৰেকেট উঠি গলে ভিতৰৰ সাইনটো চেঞ্জ হৈ যায় divided by 2ab তো এই দুটাৰ পৰা আমি কি পাও b square ক্যান্সেল যাব তো 2ac by 2ab হ'ব তো 2a 2a ক্যান্সেল যাব ইকুয়াল c by b হ'ব আৰু এই দুটাত আমি কি পাম -2b square এটো তোমাৰ কি আছে এটা প্লাস আছে এটা মাইনাস আছে তো এটো ক্যান্সেল যাব ac ac ক্যান্সেল গল তো তোমাৰ কি হ'ব 2ab হ'ব এখিনি হল তাৰ পিছত তোমাৰ কি হ'ব চোৱা তো সিম্পলিফাই কৰি লিখিলে হ'ব তোমাৰ bb এটা ক্যান্সেল যাব 2 2 ক্যান্সেল যাব আৰু তোমাৰ কি হ'ব এটো -b * b কৰি লিখিব পাৰো a * b তো b b ক্যান্সেল গল তো -b by a অৰ্থাৎ নিৰ্ণয় মূল দুটা তোমাৰ কি হ'ব তো নিৰ্ণয় মূল দুটা হ'ব c by b, -b by a এই দুটা হ'ব ইয়াৰে মূল তো very important question হা exam point of view তোমালোকে ভিডিওটো চালে নিশ্চয় বুজি পাবা আৰু 2027 ৰ কাৰণে এইটো বহুত বেছি ইম্পৰ্টেন্ট মই আকৌ এবাৰ কৈছো ভিডিওটো চালে তোমালোকে নিশ্চয় বুজি পাবা আজিলৈ এৰিলো